কাম দোস্ত মাই সেলফ মোটিভেশনাল স্পিকাৰ বিজনেছ কৰ্চ অফ নৰ্থ ইষ্ট লৈ আছোঁ এটা নতুন বিজনেছ অৰিয়েণ্টেড মটিভেশ্যনেল ভিডিঅ' হফ ইউ শেষলৈকে ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰি দিব। আপোনাৰ বিজনেছৰ যি প্ৰডাক্ট বা ছাৰ্ভিচ আছে সেই প্ৰডাক্ট বা ছাৰ্ভিচক যদি ৱেল এষ্টাব্লিছ কৰিবলৈ হয় তেতিয়াহ'লে আপুনি ইন'ভেশ্যনৰ ওপৰত কাম কৰিব লাগিব। আপুনি যদি একেধৰণে এটা প্ৰডাক্ট ডিজাইন কৰি উলিয়ালে বা একেটা ছিষ্টেমে আপুনি বহুত দিন ধৰি চলাই আছে, যদি আপুনি কোনো চেঞ্জেছ অনা নাই তেতিয়াহ'লে কাষ্টমাৰৰ কাৰণে সি হৈ যাব একঘামীয়া। গতিকে এটা ব্ৰেইন বা আপোনাৰ ছাৰ্ভিচ এটা ৱেল এষ্টাব্লিছ কৰিবৰ কাৰণে বহুতখিনি চেঞ্জেছ, বহুতখিনি সাল সলনি কৰিবলগীয়া হয়, বহুতখিনি ষ্ট্ৰেটেজি লগাবলগীয়া হয়। কাষ্টমাৰৰ ডিমাণ্ডৰ এপ্লাই আৰু আপোনাৰ ছাপ্লাই যেতিয়া মেটচিং কৰি যাব তেতিয়া চাব আপুনি ছাকচেছ হৈ গ'ল, আপোনাৰ বিজনেছত জেকাৰ আহি যাব অট'মেটিকেলি। গতিকে প্ৰডাক্টটোক এনেকুৱা ধৰণে ডিজাইন কৰি আপুনি উলিয়াব লাগিব। অৱশ্যে ইয়াত দেখিবলৈ ধুনীয়া হোৱাটোক ডিজাইন কোৱা নাই, প্ৰডাক্টটোক এনেকুৱা ধৰণে আপুনি বনাই উলিয়াইছে বা ছাৰ্ভিচটোক এনেকুৱা ধৰণে আপুনি বনাইছে য'ত নেকি কাষ্টমাৰৰ কাৰণে কনভিনিয়েণ্টো হয় আৰু প্ৰফিটেবলো হয়, অৰ্থাৎ লাভজনকো হয় আৰু সুবিধাজনকো হয়। তেতিয়াহ'লে কি হ'ব, কাষ্টমাৰে বিচৰা ধৰণে অৰ্থাৎ পইচা পাতিৰ দিশত প্ৰফিট নহ'ব পাৰে, প্ৰডাক্টটো ব্যৱহাৰৰ ক্ষেত্ৰত বহুত লাভজনক, ইয়াত সেইটো বস্তু বুজোৱা হৈছে। গতিকে আপুনি যিটো মূল্য বা যিটো প্ৰাইচ আপুনি ডিমাণ্ড কৰিব কাষ্টমাৰে তাকে পে' কৰিবৰ কাৰণে ৰেডি থাকিব। তেতিয়া গম পাব আপোনাৰ প্ৰডাক্টটো বা ছাৰ্ভিচটো অলৰেডি এষ্টাব্লিছ হৈ গৈছে। ইয়াক কয় ব্ৰেণ্ড ভেলু বা ইকুইটি। যেতিয়া এটা ব্ৰেণ্ড ভেলু বনাবলৈ হয়, এটা প্ৰডাক্ট এটা ছাৰ্ভিচক যেতিয়া ব্ৰেণ্ডিং কৰিবলৈ হয় তেতিয়াহ'লে সেই প্ৰডাক্টটো বা ছাৰ্ভিচটোৰ ওপৰত বহুত কাম কৰিব লাগে। কোনো প্ৰডাক্ট বা কোনো ছাৰ্ভিচ, কোনো ৰুল ৰেগুলেশ্যন প্ৰথম অৱস্থাত সাজি উলিওৱা, কোনো ৰেগুলেশ্যন ৰুলছ টাৰ্ম কণ্ডিশ্যন বা ছাৰ্ভিচ আপোনাৰ প্ৰডাক্ট ফাইনেল প্ৰডাক্ট নহয়, ফাইনেল টাৰ্ম কণ্ডিশ্যন ৰুল ৰেগুলেশ্যন নহয়, কিয়নো আপুনি নিজে কেতিয়াও গম নাপায়, প্ৰিডিক্ট কৰিব নোৱাৰে। আপুনি সলনি কৰি থাকিব লাগিব। যেতিয়া মেক্সিমাম লেভেলত যেতিয়া কাষ্টমাৰে প্ৰডাক্টটো ব্যৱহাৰ কৰিব ধৰিছে, আপোনাৰ চেলছ বাঢ়ি গ'ল, আপুনি গম পাব তেতিয়া প্ৰডাক্টটো বা ছাৰ্ভিচটো ৱেল এষ্টাব্লিছ হৈ গ'ল, মানে ব্ৰেইন বনি গ'ল। 10টা অৰ্গেনাইজেশ্যন প্ৰতিষ্ঠান থকাৰ পিছতো আপোনাৰ ওচৰলৈ যেতিয়া কাষ্টমাৰ বাৰে বাৰে আহিছে, মেক্সিমাম লেভেলত আহিছে, তেতিয়া গম পাব আপোনাৰ ছাৰ্ভিচ বা আপোনাৰ প্ৰডাক্ট বা আপোনাৰ বিজনেছ এষ্টাব্লিছ হৈ গৈছে। কোনো ডিছপিউট নকৰাকৈ, কোনো বিবাদ, কোনো প্ৰতিবাদ নকৰাকৈ কাষ্টমাৰে 20টা ব্ৰেইন দোকানত পৰি থকাৰ পিছতো আপোনাৰ ব্ৰেইনটোক যেতিয়া চুজ কৰি লৈ আহিব, ইয়াত অট'মেটিকেলি ষ্ট্ৰাইক কৰিব আপোনাৰ প্ৰডাক্টটো ল'বৰ কাৰণে, কল টু একশ্যন ল'বলৈ তেওঁক যেতিয়া ইয়াত কি কৰিব, কমাণ্ড দিব, তেতিয়াই গম পাব যে আপোনাৰ প্ৰডাক্ট বা আপোনাৰ ছাৰ্ভিচ ৱেল এষ্টাব্লিছ হৈ গৈছে মাৰ্কেটত। মেক্সিমাম আপোনাৰ কাষ্টমাৰ এংগেজমেণ্ট বাঢ়ি যাব, তেতিয়া ROI বাঢ়ি যাব, ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট বাঢ়ি যাব, অপাৰেটিং কষ্ট কমি যাব, কষ্ট ইফেক্টিভ হৈ যাব, মেক্সিমাম লেভেলৰ ৰেভিনিউ আহিব। গতিকে মেক্সিমাম লেভেলত আপোনাৰ প্ৰফিট জেনেৰেট হ'ব। তো গতিকে প্ৰডাক্ট বা ছাৰ্ভিচ এটাক আপুনি সদায় ইন'ভেশ্যন, চেঞ্জেছ, তাক পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব, একেটা অৱস্থাতে পেলাই নথ'ব যে কি কাৰণে প্ৰডাক্টটো বা ছাৰ্ভিচটো কাষ্টমাৰে আদৰি লোৱা নাই, মেক্সিমাম লেভেলত কিয় চেলছ হোৱা নাই। যদি হোৱা নাই তেতিয়াহ'লে তাৰ ওপৰত কাম কৰক, ভাবক ক'ত ভুল হৈ আছে, ক'ত কি হৈ আছে, কিবা সাল সলনি কৰিবলগীয়া আছে নেকি, যে হয়তো কাষ্টমাৰে ইয়াৰ পৰা বহুত বেছি প্ৰফিটেবল হোৱা নাই নেকি, সুবিধাজনক হোৱা নাই নেকি। তো গতিকে চব বস্তু চালি জাৰি চাই যেতিয়া আকৌ নতুন ৰূপত সাজি উলিয়াব, তাক কয় প্ৰডাক্ট ডিজাইন। ঠিকে, তো এই ধৰণে বিজনেছত যেতিয়ালৈকে ইন'ভেশ্যন থাকিব তেতিয়া বিজনেছত আপোনাৰ গ্ৰ'থ আহিব। তো বিজনেছ কেৱল টকাৰে নচলে, বিজনেছ আইডিয়া দিও চলে। বহুত মানুহৰ ওচৰত বহুত টকা লগাই বিজনেছ চলাই আছে, কিন্তু সেইটোৰ ওপৰত ROI অহা নাই, মানে ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট, যি ধৰণে ইনভেষ্ট কৰিছে সেই ধৰণে ৰিটাৰ্ণ অহা নাই। কিন্তু কিছুমান এনেকুৱা মানুহ আছে য'ত নেকি পইচা না কি বৰাবৰ, বহুত কম পইচা লগাই মাহত ধুনীয়াকৈ চলি আছে বা বহুত বেছি তেওঁৰ প্ৰফিট আৰ্ণ কৰি আছে, জেনেৰেট কৰি আছে। তো দিছ ইজ দ্য প্ৰচেছ অফ দ্য বিজনেছ। Hope you like the video. Thank you and good night.